মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ তোমালোকলৈ লৈ আহিছো ঝংকাৰ পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পুনৰালোচনা। ইতিমধ্যে আমি আগৰ অংশকেইটাত যিসমূহ শিকি আহিলো পুনৰ এবাৰ আলোচনা কৰো। আহাচোন, প্ৰথমতেই আছে পঢ়া। ইয়াতে এটা দফা দি থোৱা আছে আৰু এই দফাটো পঢ়োচোন আহা। ৰাধিকাহঁতৰ ঘৰ সোণাপুৰত। সিহঁতৰ বাৰীখন বতৰৰ বিভিন্ন ফলেৰে ভৰি থাকে। গ্ৰীষ্মকালত আম, কঁঠাল, লিচু, জামু আদি ফলবোৰ ডাল ভৰি পকি থাকে। শীতকালত পকা পকা কমলাবোৰ লমালমে লাগি থাকে। ইয়াত কি কৈছে? ৰাধিকাহঁতৰ ঘৰ ক'ত? সোণাপুৰত। আৰু ৰাধিকাহঁতৰ বাৰীখন কি হয় বুলি কৈছে? বতৰৰ বিভিন্ন ফলেৰে ভৰি থাকে। গ্ৰীষ্মকালত যেনেকৈ আম, কঁঠাল, লিচু, জামু এইসমূহ লাগে আৰু শীতকালত পকা পকা কমলাসমূহো লাগে। মানে বিভিন্ন গছ-গছনিৰে, ফল-মূলৰ গছ-গছনিৰে ভৰি আছে। এইবাৰ চাওঁ আহাচোন। ৰাধিকাই ৰ'দত বহি কমলা খাই বৰ ভাল পায়। ভায়েক ৰাজুৰ আকৌ পকা কঁঠাল বৰ প্ৰিয়। পুৱাই দেউতাকে পকা কঁঠাল এটা আনি পিৰালিত থলেহি। তাত কি কৈছে? ৰাধিকাই ৰ'দত বহি কমলা খাই বৰ ভাল পায়, কিন্তু ভায়েক ৰাজুৱে আকৌ কি খাই ভাল পায়? পকা কঁঠাল। আৰু দেউতাকে কি কৰিছে? পুৱাই আনি ঘৰৰ পিৰালিত এটা পকা কঁঠাল থলেহি আহি। কঁঠাল খাবৰ বাবে ৰাজুৱে তাৰ সমনীয়া দীপুকো মাতিলে। ৰাজুহঁতৰ মাকে দুয়োকে কঁঠালৰ কোহবোৰ খাবলৈ দিলে। ৰাজুৱে মন কৰিলে দীপুৱে কঁঠালৰ গুটিবোৰ দূৰলৈ পেলাই দিছে। আৰু কি কৰিলে? পকা কঁঠাল খাবলৈ ৰাজুৱে তাৰ সমনীয়া, তাৰ লগৰ দীপুকো মাতিলে। আৰু মাকে কি কৰিলে? কঁঠালৰ পৰা কোহবোৰ উলিয়াই দুয়োকে খাবলৈ দিলে। তাৰ পাছত দেখিলে ৰাজুৱে যে দীপুৱে কঁঠালৰ গুটিবোৰ দেখোন খাই লৈ দূৰলৈ দলিয়াই দিছে। তাৰ পাছত কি হ'ল চাওঁ আহাচোন। দীপুৰ কাম দেখি ৰাজু আচৰিত হ'ল। সি দীপুক ক'লে, কঁঠাল গুটিবোৰ পেলাই নিদিবা। এইবোৰ আমি সিজাই নাইবা পুৰিও খাব পাৰোঁ। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। যেতিয়া দেখিলে যে দীপুৱে কঁঠাল গুটিবোৰ দূৰলৈ পেলাই দিছে, তেতিয়া দীপুৰ সেই কাম দেখি ৰাজুৱে আচৰিত হৈ ক'লে যে তুমি কঁঠাল গুটিবোৰ দূৰলৈ পেলাই নিদিবা। এইবোৰ আমি সিজাই নহ'লে পুৰিও খাব পাৰিম আৰু এয়া আমাৰ শৰীৰৰ বাবে অতি উপকাৰী হয়। এইবাৰ চাওঁ আহাচোন। শুদ্ধ উত্তৰত শুদ্ধ চিন দিওঁ আহা। আমি যে পঢ়ি আহিলো দফাটো, তাৰ পৰাই কিছুমান প্ৰশ্ন দি থোৱা আছে। এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি শুদ্ধকৈ কৰো আহাচোন। আমাক কি কৰিব দিছে? শুদ্ধ চিন দিব দিছে। আহাচোন প্ৰশ্নটোত কিনো আছে চাওঁ। ৰাধিকাহঁতৰ বাৰীখনত শীতকালত কোনবিধ ফল লমালমে লাগে? ইয়াতে দিছে আম, কঁঠাল, লিচু, কমলা। ইয়াৰ ভিতৰত কোনটো হ'ব বাৰু? শীতকালত কোনবিধ ফল লাগি থাকে? কমলা। গতিকে আমি ক'ত শুদ্ধ চিন দিম? ঘ। ঘত কমলা আছে। এইবাৰ চাওঁ আহাচোন। ৰাজুৱে পকা কঁঠাল খাবলৈ কাক মাতিছিল? ইয়াত আছে ক দীপুক, খ দেউতাকক, গ ৰাধিকাক, ঘ মাকক। কাক মাতিছিল বাৰু? দীপুক। গতিকে আমি ক'ত শুদ্ধ চিন দিম? কত। নহয়নে? এইবাৰ চাওঁ আহাচোন। উলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। ইয়াতে কি আছে? উলট পালটকৈ আখৰবোৰ লিখা আছে আৰু এইফালে আমাৰ কি কৰিব লাগিব? এটা অৰ্থপূৰ্ণ শব্দ সজাই লিখিব লাগিব। আহাচোন
চাও প্ৰথম শব্দটো আমাৰ লিখিয়ে দিছে প্ৰথম শব্দটো কি আছে ইচ্ছা আৰু ইয়াত উলট-পালটকৈ লিখি থোৱা আছিল চা ই নহয় নে গতিকে চা ই তাৰ অৰ্থপূৰ্ণ শব্দ হ'ল ইচ্ছা পিছৰ শব্দটো চাও আহাচোন ম চি প গতিকে আমি সজাই যদি লিখো কি হ'ব প চি ম পশ্চিম এইবাৰ চাও আহাচোন কি আছেনো আখৰ কেইটা য় চ নি আৰু যদি এইটো আমি সজাই লিখো কি হ'ব বাৰু নি চ য় নিশ্চয় নহয় নে এইবাৰ চাও আহাচোন ভে সা হু এই আখৰ কেইটা যদি আমি সজাই লিখো কি হ'ব বাৰু আহাচোন চাও হু ভে সা শুভেচ্ছা এইবাৰ চাও আহাচোন দি সা হ আমি যদি সজাই লিখো তেতিয়া হ'ব হ দি সা সদিচ্ছা আমি কি পালো শব্দ সজাই লিখাৰ পাছত পশ্চিম নিশ্চয় শুভেচ্ছা সদিচ্ছা তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ভাবা আৰু বৰষুণৰ সৈতে জড়িত কেইটামান শব্দ লিখা বৰষুণৰ লগত জড়িত কেইটামান শব্দ ভাবাচোন বৰষুণ বুলি কৈ দিলে আমাৰ মনলৈ কি আহে বাৰু প্ৰথমতে ভাবাচোন কি হ'ব পাৰে ছাতি বৰষুণ বুলি ক'লে আমাৰ মনলৈ ছাতিৰ কথাই আহে নহয় নে গতিকে এটা শব্দ হ'ল ছাতি আৰু ভাবাচোন কি হ'ব পাৰে বাৰু জাপি নহয় নে বৰষুণ দিলে আমাৰ জাপিও দৰকাৰ হয় নহয় জানো গতিকে আমি এটা লিখি দিলো জাপি আৰু ভাবাচোন কি হ'ব পাৰে বাৰু বৰষুণ বুলি কৈ দিয়াৰ লগে লগে পানী নহয় জানো পানী আৰু ভাবা কি হ'ব পাৰে মেঘ বা ডাৱৰ গতিকে আমি আৰু এটা কি লিখিলো মেঘ নহয় নে আমি বৰষুণৰ লগত মিল থকা চাৰিটা শব্দ লিখিলো আৰু ভাবিবাচোন তোমালোকে পোৱা নেকি বৰষুণৰ বতৰত আমাক কি দৰকাৰ হয় বৰষুণ বুলি ক'লে আমাৰ মনলৈ কি আহে নহয় নে এইবাৰ চাও আহাচোন বেছি গৰম লাগিলে তুমি কি কৰা লিখা বেছি গৰম লাগিলে কি কৰা বাৰু ভাবাচোন তোমালোকে যেতিয়া তোমালোকৰ গৰমৰ দিনত খুব বেছি গৰম লাগে তেতিয়া কি কৰা বিচনীৰে বিছা নিশ্চয় নহয় জানো ফেনৰ তলত বহা বৰফ খোৱা নহয় নে ঠাণ্ডা পানী খোৱা নহয় জানো এইসমূহ কামেই কৰা নিশ্চয় আৰু তোমালোকে ভাবাচোন তোমালোকে কিনো কৰা আৰু কি কৰিবা ভাবিলৈ ইয়াত যে সুধিছে প্ৰশ্নটো বেছি গৰম লাগিলে তুমি কি কৰা এই প্ৰশ্নটিৰ উত্তৰ ধুনীয়াকৈ তোমালোকে লিখি দিবা তোমালোকে গৰম লাগিলে যি কৰা হেতু তোমালোকে ভাবিলৈ লিখিবা বা লগৰ সমনীয়াৰ লগতো আলোচনা কৰিবাচোন সুধিবা এজনে আনজনক যে তুমি কি কৰা বেছি গৰম লাগিলে বুলি সুধি তোমালোকে কি কৰিবা ধুনীয়াকৈ ইয়াত লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন তলৰ বাক্যশাৰী সুন্দৰ আখৰেৰে তিনিবাৰ লিখা এই বাক্যশাৰী কি আছে কাকো তাচ্ছিল্য নকৰিবা এই বাক্যশাৰী তোমালোকে কি কৰিবা এই যে আছে তলত লাইন তিনিবাৰ সুন্দৰকৈ লিখিবা কি লিখিবা কাকো তাচ্ছিল্য নকৰিবা এই বাক্যশাৰীৰ তলতে তিনিবাৰ লিখিবা আৰু তেতিয়া কি হ'ব তোমালোকৰ হাতৰ আখৰ ভাল হ'ব তোমালোকৰ পাঠ্যপুথিত আছে নহয় জানো গতিকে তোমালোকে সুন্দৰকৈ লিখিবলৈ যত্ন কৰিবা মৰমৰ অপনিহত এই অধ্যায়টি ইমানতে শেষ হ'ল আগন্তুক দিনত এটি নতুন অধ্যায় লৈ পুনৰ আহিম ধন্যবাদ